জিন্দাবাদ জিন্দাবাদ নহয় মুৰ্দাবাদ কাম নাই চবেই লুটি পুটি খায় চালা সুবিধা নাপালে চবেই দল সলায় পলিটিক্স নকৰিবা বন্ধু কোনি হে এইজন অ এই ভাই এইজন বৰ ভাল ব্যক্তি আছিলে হয় নেকি অ পাগল কিয় হ'ল ৰাখিটি তেখেত বৰ স্বচ্ছ নিকা আছিল দলৰ অপশাসন দুৰ্নীতি দেখি প্ৰতিবাদ কৰাৰ ফলত আজি তাৰ এই অৱস্থা হ'ল হয় দে ভাই নিজে সম্পত্তি খালী হোৱাটো এই ল'ৰা ছোৱালী এই ঘৈণীয়েকৰ সম্পত্তি এই পাহাৰ ঘৰতো হৈছে আজিকালি নেতাৰ মূল লক্ষ্য হৈ পৰিছে মাধৱ বুজিছা আমি কমিটি নতুনকৈ গঠন কৰিব লাগিব আমি ভূপেনৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্বাস কৰিব নোৱাৰো যেতিয়াৰ পৰা তেখেতে সভাপতি হৈছে আমাৰ দলটো সমানে দুৰ্বল হৈ গৈ আছে আৰু এনেদৰে যদি চলি থাকে আমাৰ দলৰ পৰা আটাইবোৰ মানুহ গুচি যাব আৰু এদিন আমাৰ দলটো নোহোৱা হৈ যাব হয় ছাৰ সভাপতি ভাল নহলে আমাৰ মানুহবোৰো অন্য দলত যাব পাৰে তেন্তে ঠিক আছে মাধৱ অহমত 10 তাৰিখে এখন মিটিং অনুষ্ঠিত কৰা সেই মিটিংখনতে আমি দলৰ সভাপতিজন সলনি কৰাৰ সিদ্ধান্ত কৰিম ঠিক আছে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী আৰে মই প্ৰধানমন্ত্ৰী ইয়াক দলৰ পৰা বাহিৰ কৰি দে ই কোচ লৈছে ই জনসাধাৰণৰ দেশ কুহি কুহি খাইছে ই ধৰ্ষণকাৰী নামাৰিবি মোক নামাৰিবি মোক মোৰ ল'ৰা ছোৱালীকেইটাক এৰি দে নামাৰিবি জিন্দাবাদ জিন্দাবাদ মুৰ্দাবাদ মুৰ্দাবাদ এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে উপেন যিহেতু আমি সৌৰভক সভাপতি পাতিলো এতিয়া তুমি এটা কাম কৰা তুমি আমাৰ দলৰ অন্য কাম কাজবোৰ চোৱা চিতা কৰা হ'ব ছাৰ ঠিক আছে মোক ক্ষমতাৰ পৰা আঁতৰাই এইবাৰ মই দেখুৱাই আছো মোক ক্ষমতাৰ পৰা আঁতৰাৰ ফল কি হয় ময়ো দলৰ মানুহ নি অন্য দলত জইন কৰা আছো ইলেকশ্যনৰ আগে আগে তেতিয়াই গম পাবা মোৰ মূল্য কিমান আছিল উপেন ভাই নমস্কাৰ নমস্কাৰ হিমন্ত ভাই কি খবৰ শুনিছো হে এইবিলাক তোমাৰ পত্ৰ কাটিবলৈ আমাৰ এই সৌৰভক দিছে আৰে ভাই কি কৰিবা উপায়টো নাই না দলৰ সিদ্ধান্ত মানি ল'ব লগা হৈছে একো নাই তুমি টেনশ্যন নল'বা আৰে ভাই তুমিতো মোৰে মানুহ না আগৰ পৰাই তুমি মোৰ মানুহ এটা কাম কৰাহে তুমি মোৰ লগত আহি যোৱা একেলগে ইলেকশ্যন খেলো ভাল লাগিব এটা ভাল সমষ্টি দি দিম তোমাক আৰে ভাই মোকতো টকা পইচাৰ প্ৰয়োজন আছে না পইচা পাতি টেনশ্যন নল'বাহে পইচা পাতি টেনশ্যন কিয় লৈছা মই আছো নহয় একেবাৰে পইচাৰে গা ধুৱাই দিম তোমাক বুজি পাইছা ঠিক আছে মোক ফোন কৰিবা কেইদিনমান ৰ'ব লাগিব ভাই তৎক্ষণাত গুচি গ'লে আৰু কিবা সন্দেহ কৰিব চাওঁ ঠিক আছে মইতো ভাবি আছো না পাৰ্টিটো সলাবই লাগিব ঠিক আছে ময়ো চাই লওঁ দুদিনমান কি হয় ঠিক আছে ঠিক আছে মই ফোন কৰিম ঠিক আছে ঠিক আছে শ্ৰীমন্ত এইবাৰ কিন্তু চৰকাৰ গঠন কৰিলে মোক ৰাজসাহায্যৰ 200 কোটি লাগিব লগতে মই কিছু ঠাইত মাটি উঠাই থৈছো মই সেইখিনি ল'ম বুলিও ভাবিছো কিছু ব্যৱসায়ৰ ক্ষেত্ৰত মই ভাবি থৈছো তুমি সেইখিনি চাই দিবা হিমান্ত তুমি চিন্তা নকৰিবা মই ৰাজনীতি কাৰ কাৰণে কৰি আছো তোমালোকৰ কাৰণেতো কৰি আছো তুমি সম্পত্তি অধিকাৰী হোৱা মানেতো মোৰে জয় মই নে কি কোৱা উপেন ভাই নমস্কাৰ কি ভাবিলা তুমি মই সিদ্ধান্ত লৈছো মই অহা সোমবাৰে জইন কৰিম বঢ়িয়া একদম ভাল সিদ্ধান্ত লৈছা দেই তুমি মই পৰহিলৈ এখন প্ৰেছ মিট দিম তাত সমূহীয়াভাৱে ঘোষণা কৰিম যে মই দল চেক কৰিছো আৰে ভাই এইটো এটা কথা সমষ্টিটো মোক ভাল লাগিব হা। আহি যোৱা তোমাৰ কাৰণে মই এটা ভাল সমষ্টি থৈ দিছো।
বিশ্বাস আছে তোমাৰ ওপৰত, সেইকাৰণে মই দল চেক কৰিব ওলাইছো না। ঠিক আছে আৰু পইচাৰ কথাটো মনত আছে নহয়? আহি যোৱা আহি। ঠিক আছে, অ'কে ঠিক আছে। সি গ'ল, এবাৰ তয়ো যা। এবাৰ মই ইলেকশ্যন খেলিম। মোৰ দললৈ মই প্ৰধানমন্ত্ৰী, মই মুখ্যমন্ত্ৰী। জিন্দাবাদ জিন্দাবাদ।